আজি ভিডিঅ'টোত আমাৰ ঘৰৰ ভিডিঅ'টো আপোনালোকক দিওঁ বুলি ভাবিলোঁ। দিমকে দিয়া হোৱাই নাই। ঘৰটো যেতিয়া অকণমানকৈ ভাঙি আছিলে মই তেতিয়াই ভিডিঅ' কৰি ৰাখিছিলোঁ, কিন্তু দিব পৰা নাছিলোঁ। এতিয়া ঘৰ ভাঙিয়ে আছে আৰু বহুত শব্দ হৈ আছে, সেইকাৰণে মই ৰাস্তালৈ আহি ভিডিঅ'টো কৰি লওঁ বুলি ভাবিলোঁ। আচলতে আমাৰ ইয়াত বহুত পানী হয়, পানী হোৱাসকলে জানে। আৰু আমাৰ ঘৰটো যেতিয়া বনাইছিলে ভেটি প্লেন বহুত চাপৰকৈ বনালে, সেইকাৰণে ঘৰটো ভঙাৰ কথা ভাবিলে। ঘৰ পিছত কি বনাই নবনাই সেইটো পিছত হ'ব, কিন্তু ভেটি প্লেনটো ওখ কৰাৰ কথা ভাবিছে আৰু মাহঁতে। সেয়াই, বেলেগ একো কাৰণ নাইকিয়া। সেইকাৰণে ভিডিঅ'টো কৰি থৈছোঁ, মানে পিছততো চাব পাৰিম ন আমাৰ ঘৰটো এনেকুৱা আছিল বুলি। কাৰ মনতনো কাৰ ঘৰটো বেয়া হয়, নহয়নে? আমাৰ ঘৰখন বহুত মৰমৰ। ইমান সৰুৰ পৰা যিহেতু এইখন ঘৰতে ডাঙৰ হ'লোঁ, মানে মনত পৰিবই ন, যিমানেই যি নহওক, যিমানেই নতুন ঘৰ এখন নবনাওঁ কিয়। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰি ৰাখোঁ, সজীৱ কৰি ৰাখোঁ, মানে কেতিয়াবা চাব পাৰিম আৰু আপোনালোককো দেখাওঁ আমাৰ ঘৰৰ পৰিৱেশটো। বাকী ভিডিঅ'টোৰ লগে লগে কৈও যাম, দেখাও যাম, ভিডিঅ'টো শেষলৈকে চাব দেই। বাহিৰৰ পৰা আমাৰ ঘৰৰ পৰিৱেশ সেয়া, মানে ঘৰৰ সন্মুখৰ পৰিৱেশ। চাৰিওফালে অকণমানকৈ দেখাই দিছোঁ। ওপৰৰ টিংবিলাক মানে এৰুৱাই আছিলে যিহেতু, সেইকাৰণে মই জলদি ভিডিঅ'টো কৰি লৈছোঁ। আৰু এইটো মানে বাৰাণ্ডাৰ ৰুম ছিষ্টেমত আছিলে আৰু এনেকৈ মই ধুনীয়াকৈ এপাক দেখাই দিছোঁ। আৰু নাথাকিব যিহেতু আমাৰ এই ঘৰটো, আৰু সোমাই ইয়াতে মানে আলহী বহা ৰুম বুলি ক'ব পাৰি। আৰু শ্ব'কেছ আছিলে, গোটেইখিনি বাৰু বস্তু মানে বাহিৰলৈ লৈ যোৱা হৈ গ'ল, সেইকাৰণে অকণমান বিশৃংখলতাৰ সৃষ্টি হৈ আছে। সেইখিনি আৰু নিশ্চয় বুজি পাইছে আপোনালোকে। আৰু আমাৰ বেৰবিলাক ভালকৈ লক্ষ্য কৰিলে দেখিব কিমানবোৰ ৰং এৰাই আছে। আমাৰ পানী সিমানলৈকে হয় জানেনে? আৰু মানে যাৰ যাৰ ঘৰত পানী হয় তেওঁলোকে ভালকৈ মানে এই পৰিৱেশটোৰ কথা বুজি পায়। আৰু এটা ৰুম আছিলে এইটো, মই এইফালৰ পৰা ধুনীয়াকৈ দেখাই দিছোঁ। ইয়াতে এখন বিচনা উলিয়াবলৈ আছে আৰু এখন অলৰেডি উলিওৱা হৈ গ'ল। এনেকৈয়ে দেখাই দিছোঁ আৰু দেই ধুনীয়াকৈ। অলপ লেতেৰা হৈ আছে, সেইখিনি আৰু ইগন'ৰ কৰিব, ঘৰ ভাঙিলেতো জানেই। আৰু ইয়াৰ এইটো ৰুমৰ কাষতে আছিলে ডাইনিং ৰুমটো। এইফালে এয়া মই এইফালৰ পৰা দেখাই দিছোঁ, খিৰিকীবোৰ খোলা আছে। কিবা ভিডিঅ'টো আন্ধাৰ টাইপো হৈ গৈছে মাজতে, কিয় নাজানো। আৰু হ'লেও মই এনেকৈ ভিডিঅ'টো জলদি কৰি থৈছোঁ, যিহেতু ঘৰত কাম লাগিয়ে আছে। এইখিনিও পিছত মানে কৰিব নাপাম, সেইকাৰণে যেনে তেনে কৰি লৈছোঁ। আৰু এইফালে এইখন মানে বাৰাণ্ডাৰ পৰা আমাৰ পাকঘৰটো ষ্টাৰ্ট হৈছে, দেখাম বাৰু। আৰু তাৰ কাষতে আছিলে এইটো ৰুম। মই একেবাৰে ইফালৰ পৰা গৈ ৰুমটো দেখাই দিম ধুনীয়াকৈ। ইয়াতো মানে যি বস্তু আছিলে গোটেইখিনি উলিওৱা হৈ গ'ল। আৰু ইয়াৰ পৰা ধুনীয়াকৈ দেখাই দিছোঁ। এইটো ৰুম আছিলে, এইটোত মানে মাহঁত আৰু মোৰ তিনিওটাৰ ৰুম আছিলে। চাওকচোন, এনেইতো ভাঙিবলগীয়া একো নায়েই, মানে অকল পানীৰ কাৰণে জানেনে? পানী যেতিয়া আহে বহুত কষ্ট হয় আচলতে। আৰু এইটো ৰুমৰ পৰা ওলাই যিখন বাৰাণ্ডা, কেঁচা বাৰাণ্ডা, মানে এইখিনিৰ পৰা আমাৰ পাকঘৰটো কেঁচা ঘৰ আছিলে। এইফালে এইটো এটা ৰুম আছিলে, চাংঘৰ আছিলে, মানে ইয়াতে আলু নহৰু এনেকৈ ঘৰৰ খেতিবোৰ থোৱা হয়। আৰু তাৰ পৰা এনেকৈ সোমাই এইটো ইয়াতে দুটা ৰুম আছিলে। বেৰখন অলৰেডি উলিওৱা হৈ গ'ল, আৰু এইবোৰ কাপোৰবোৰ একদম ইগন'ৰ কৰিব দেই। এনেকৈ এইটো আছিলে পাকঘৰ। পাকঘৰৰো বেৰ আঁতৰাই আছে, বাকী বস্তুবোৰ আনলোড কৰি আছে। আৰু আমাৰ অতিকৈ মৰমৰ আৰু আপোন ঘৰখন আছিলে এইখনেই। কেনে পালে জনাব।